নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। বৰ্তমান মই কেদাৰনাথত আজি 3 দিন ধৰি ফাঁচি আছোঁ। কাৰণটো হৈছে কি জানেনে? ইয়াত বৰষুণৰ কাৰণে পুৰা ৰাস্তাত শিল, বৰষুণে ৰাস্তা পুৰা ব্লক হৈ গৈছে, পাহাৰ ভাঙি পুৰা ব্লক হৈ গৈছে। কেতিয়াবা গাড়ী লৈ ঘূৰি আহিছোঁ, ইপিনৰ পৰা সিপিনে, সিপিনৰ পৰা সিপিনে, মানে কোনো এটা ছাইডৰ পৰা তাৰমানে ক্লিয়াৰ কৰা নাই। গতিকে মই এইটো ক'ব বিচাৰিছোঁ যে অসমৰ পৰা যদি কোনোবা লোকে যদি কেদাৰনাথ যাত্ৰা কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে অৱশ্যেই কেদাৰনাথ যাত্ৰাত বন্ধ ৰাখক। কিয় জানে? আজি 3 দিন ধৰি এনেকৈ ফাঁচি আছোঁ। না ইপিনে যাব পাৰিছোঁ, না সিপিনে যাব পাৰিছোঁ, না কেদাৰনাথ যাব পাৰিছোঁ, না ওলাই আহিব পাৰিছোঁ। গতিকে আপোনালোকক ৰিকুৱেষ্ট, মিনিমাম আপোনালোকে আৰু 2 মাহ কেদাৰনাথ কোনো ধৰণৰ যাত্ৰা নকৰিব। য'ত যেনেকৈ আছে যিভাৱে আছে, যদি ভাবিছোঁ প্লেনো কৰিছে, অৱশ্যে আপোনালোকে ষ্টপ ৰাখক। কাৰণ এতিয়া বৰ্তমান মৌচম বহুত বেয়া। ভাইয়া बोलो अभी कैसे है केदारनाथ की मौसम? मौसम बहुत खराब चल रहा है, डेंजर है आजकल बरसात में जाना। और हो सके तो अगले महीने आने की कोशिश करें। अगले महीने तक मौसम सही हो जाएगा। अभी तक तो 2 महीने तक ऐसे चल रहेगा ना। पिछले महीना और ये महीना थोड़ा डेंजर है। मैं पूरा फंस गया, लेकिन मेरा साथ है, मेरा जो इंडियन आर्मी का नितुल कोई साथ है, मेरे साथ है, ये आर्मी वाला है, इसलिए मैं तो ठीक ठाक में हूँ। लेकिन इसलिए एक ही बात मैं आपको मैसेज देना चाहता हूँ, जो भी हो, जैसे भी आप लोग कुशल रहिए। अभी केदारनाथ का यात्रा आप पूरा स्टॉप करिए, ठीक है? मेरे तरफ से ये मैसेज है, आप लोग बिल्कुल मानिए। ओके।